নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলেখ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ দাবানল আমেৰিকাৰ সৈতে ইৰাণৰ চুক্তিৰ বা ইৰাণৰ আলোচনাৰ মাজতে বা দুই দিনৰ মাজতে আলোচনা হোৱাৰ কথা আছিল কিন্তু তাৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণে আৰম্ভ কৰিছে শক্তিশালী যুদ্ধ মহাশক্তি দেখুৱাইছে ইৰাণে হৰমুজ অৰ ষ্ট্ৰেটত স্পষ্ট কৰিছে এই কথা সাজু হৈছে ইৰাণ আৰু ইৰাণৰ এই সামৰিক শক্তি দেখি হাহাকাৰ লাগিছে ট্ৰাম্পৰ আমেৰিকা চিন্তাত পৰিছে কিয়নো হৰমুজ অফ ষ্ট্ৰেটত ইৰাণে চলাইছে শক্তিশালী যুদ্ধাভ্যাস আৰু ইয়াৰ পিছতে আমেৰিকাৰ হাহাকাৰ লাগিছে চিন্তাত পৰিছে ট্ৰাম্প আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ দাবানল আমেৰিকাৰে হ'বলগীয়া পাৰমাণৱিক আলোচনাৰ মাত্ৰ এদিন পূৰ্বে আৰম্ভ কৰিছে ইৰাণে ডাঙৰ সিদ্ধান্ত বিশ্বৰ স্পৰ্শকাতৰ জলপথ হৰমুজ ষ্ট্ৰেটত ইৰাণৰ সামৰিক কচৰত সামৰিক গ্ৰিডৰ নাম দিয়া হৈছে স্মাৰ্ট কণ্ট্ৰল অফ হৰমুজ ষ্ট্ৰেট যিকোনো নিৰাপত্তাজনিত ভাবুকি বা শত্ৰুপক্ষৰ সামৰিক আক্ৰমণৰ বাবে সাজু হৈছে ইৰাণ আৰু ইৰাণৰ এই স্থিতি দেখি চিন্তাত পৰিছে ট্ৰাম্প এই ড্ৰিল বিশ্বৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আখ্যা দিয়া হৈছে হৰমুজ ষ্ট্ৰেট কেৱল জলপথ নহয় ই হৈছে সমগ্ৰ বিশ্বৰ কাৰণে শক্তি কিয়নো খাৰুৱা তেল এই অংশটোৱে দিয়ে যায় বিশ্বৰ খাৰুৱা তেল পৰিবহনৰ এক বৃহৎ অংশ এই হৰমুজ ষ্ট্ৰেটেৰেই পাৰ হয় পাৰমাণৱিক আলোচনাত বহাৰ পূৰ্বে ইৰাণে আমেৰিকাক দিছে বৃহৎ ইংগিত যাৰ ফলত চিন্তাত পৰিছে ট্ৰাম্প এনে স্পৰ্শকাতৰ স্থানত সামৰিক শক্তি প্ৰদৰ্শন কৰি ইৰাণে আমেৰিকাক নিজৰ ক্ষমতা দেখুৱাইছে আৰু এই পদক্ষেপে আলোচনাৰ পূৰ্বে আমেৰিকাৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিছে ইৰাণৰ এই সামৰিক দৃঢ়ক লৈ আন্তঃৰাষ্ট্ৰীয় মহলতো আলোচনাৰ সৃষ্টি হৈছে তীক্ষ্ণ নজৰ ৰখা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰে পাৰমাণৱিক আলোচনা হোৱাৰ কথা আছিল ইৰাণৰ আৰু তাৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইৰাণে ষ্ট্ৰেট অফ হৰমুজ যি ঠাইৰ পৰা বিশ্বৰ খাৰুৱা তেল পৰিবাহিত হয় বা খাৰুৱা তেল সেই অংশৰে যায় সেই অংশত ইৰাণে আৰম্ভ কৰিছে যুদ্ধৰ কুচকাৱাজ ইৰাণৰ নৌসেনা বাহিনীয়ে আৰম্ভ কৰিছে যুদ্ধৰ কুচকাৱাজ আৰু বৰ্তমান তাক লৈ চিন্তাত পৰিছে ট্ৰাম্প কিয়নো আমেৰিকাৰে আলোচনা হোৱাৰ কথা আছিল ইৰাণে পাৰমাণৱিক আলোচনা হোৱাৰ কথা আছিল দুয়োখন দেশৰ মাজত কিন্তু বৰ্তমান সময়ত ইৰাণে বৃহৎ ইংগিত দিছে আৰম্ভ কৰিছে যুদ্ধাভ্যাস আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ আৰম্ভ হৈছে যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে যুদ্ধৰ তৎপৰতা আৰু ইৰাণে সাজু হৈছে এনেকৈ বিশাল যুদ্ধ টেংক লৈ সাজু হৈছে ইৰাণ যুদ্ধাভ্যাস কৰিবলৈ বিশেষকৈ নৌসেনা বাহিনী সাজু হৈছে ষ্ট্ৰেট অফ হৰমুজ যি অংশ আছে সেই অংশ বিশ্বৰ কাৰণে গুৰুত্বপূৰ্ণ কিয়নো সেই অংশৰ পৰাই খাৰুৱা তেল যায় বিশ্বৰ বিভিন্ন ঠাইলৈ খাৰুৱা তেল যায় আৰু সেই ঠাইতেই আৰম্ভ কৰিছে ইৰাণে শক্তি প্ৰদৰ্শন আৰু ইয়াৰ পিছতেই চিন্তাত পৰিছে ট্ৰাম্প ইৰাণ আৰু আমেৰিকাৰ মাজত হ'বলগীয়া পাৰমাণৱিক আলোচনাৰ ঠিক পূৰ্বেই ইৰাণৰ এই সামৰিক পদক্ষেপে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আমেৰিকাৰ সৈতে আলোচনাৰ পূৰ্বে ইৰাণৰ হুংকাৰ হৰমুজ অফ ষ্ট্ৰেটত নৌসেনাৰ বিশাল শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পুনৰ আৰম্ভ হ'বলগীয়া গুৰুত্বপূৰ্ণ পাৰমাণৱিক আলোচনাৰ এদিন পূৰ্বেই ইৰাণে আৰম্ভ কৰিলে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিছে নিজৰ সামৰিক শক্তি বিশ্বৰ অন্যতম স্পৰ্শকাতৰ জলপথ হৰমুজ অফ ষ্ট্ৰেটত ইৰাণৰ নৌসেনাই চলাইছে বৃহৎ সামৰিক কচৰত আৰু দেখিবলৈ পোৱা গৈছে যুদ্ধংদেহী ৰূপ স্মাৰ্ট কণ্ট্ৰল অফ হৰমুজ ষ্ট্ৰেট ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডৰ দ্বাৰা পৰিচালিত এই বিশেষ সামৰিক দৃঢ়ৰ নাম দিয়া হৈছে স্মাৰ্ট কণ্ট্ৰল হৰমুজ ষ্ট্ৰেট ইৰাণৰ সামৰিক সূত্ৰৰ মতে যিকোনো সম্ভাৱ্য নিৰাপত্তাজনিত ভাবুকি বা শত্ৰুপক্ষৰ সামৰিক আক্ৰমণৰ বিৰুদ্ধে ইৰাণে বাহিনী কিমান সাজু হৈ আছে বা ইৰাণ কিমান সাজু তাক প্ৰস্তুতি চলাইছে আৰু ইয়াৰ পিছতেই আমেৰিকা চিন্তাত পৰিছে আমেৰিকাই ইৰাণৰ শক্তি দেখি চিন্তাত পৰিছে ট্ৰাম্প চিন্তাত পৰিছে আৰু এই ড্ৰিল হৈছে ইৰাণে যি ড্ৰিল কৰিছে সেই ড্ৰিল বিশ্বৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো হৰমুজ অফ ষ্ট্ৰেট ই কেৱল জলপথ নহয় ই হৈছে সমগ্ৰ বিশ্বৰ শক্তি যোগানৰ মূল ধমনী খাৰুৱা তেল ইয়াৰ পৰাই যায় খাৰুৱা তেলৰ পথ হয় বিশ্বৰ খাৰুৱা তেল পৰিবহনৰ এক বৃহৎ অংশ এই হৰমুজ ষ্ট্ৰেটেৰেই পাৰ হয়
পাৰমাণৱিক আলোচনাৰ মেজত বহাৰ পূৰ্বে এনে এক স্পৰ্শকাতৰ স্থানত আমেৰিকাৰ বা সামৰিক শক্তি প্ৰদৰ্শন কৰি ইৰাণে পৰোক্ষভাৱে আমেৰিকাক নিজৰ সামৰিক সক্ষমতাৰ উমান দিছে। ইৰাণৰ এই পদক্ষেপে আলোচনাৰ পূৰ্বে আমেৰিকাৰ ওপৰত এক মানসিক চাপ সৃষ্টি কৰিছে আৰু ইয়াকে লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে। ইৰাণৰ এই সামৰিক ড্ৰিলক লৈ আন্তঃৰাষ্ট্ৰীয় মহলতো তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু ইৰাণৰ মহাশক্তিৰ প্ৰদৰ্শন বুলি ক'ব লাগিব। আমেৰিকাৰ সৈতে আলোচনাৰ বহাৰ পূৰ্বেই হৰমুজ ষ্ট্ৰেইটত নৌসেনাৰ তাণ্ডৱ চলিছে। যুদ্ধৰ প্ৰস্তুতি নে শক্তিৰ উমান প্ৰশ্ন উত্থাপন হৈছে। ডাঙৰ প্ৰশ্নবোধক চিহ্ন আহিছে। ইয়াৰ যুদ্ধৰ প্ৰস্তুতি নে শক্তিৰ উমান। হৰমুজ প্ৰণালীত ইৰাণৰ স্মাৰ্ট কণ্ট্ৰল সামৰিক ড্ৰিল চলি আছে। বিশ্বৰ তেল পৰিবহণ পথত ইৰাণৰ যুদ্ধ জাহাজ আমেৰিকাক সকিয়নি দিছে তেহৰানে। পাৰমাণৱিক বৈঠকৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে হৰমুজ ষ্ট্ৰেইট। ইৰাণৰ নৌসেনাৰ বিশাল কষ্ট দেখিবলৈ পোৱা গৈছে আৰু এই হৰমুজ ষ্ট্ৰেইটক লৈ ইৰাণে বিশ্বক ব্লেকমেইল কৰি আহিছে, আমেৰিকাক ব্লেকমেইল কৰি আহিছে। তেওঁলোকে ইৰাণে বাৰে বাৰে ভাবুকি থাকে, যদি আমেৰিকাই লক্ষ্য কৰে ইৰাণক তেন্তে ইৰাণে বন্ধ কৰি দিব ষ্ট্ৰেইট অফ হৰমুজ। যদি এনেকুৱা কৰে তেন্তে বিশ্বৰ অৰ্থনীতি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব, বিশ্বৰ অৰ্থনীতিত ব্যাপক লছ হ'ব। আৰু বৰ্তমান সময়ত সেই স্থানতেই ইৰাণে চলাইছে সামৰিক কচৰৎ। আমেৰিকাৰ সৈতে পাৰমাণৱিক আলোচনাৰ হোৱাৰ কথা আছিল আৰু তাৰ এদিন পূৰ্বে ইৰাণে আৰম্ভ কৰিছে সামৰিক কচৰৎ, যুদ্ধাভ্যাস আৰম্ভ কৰিছে, দেখুৱাইছে ইৰাণক নিজৰ সামৰিক শক্তি। আৰু বৰ্তমান সময়ত হাহাকাৰ লাগিছে আমেৰিকাৰ। আমেৰিকা চিন্তাত পৰিছে, ট্ৰাম্প চিন্তাত পৰিছে, কিয়নো ইৰাণৰ শক্তি দেখি চিন্তিত হৈ পৰিছে আমেৰিকা। মধ্যপ্ৰাচ্যৰ আক্ৰমণ কৰাৰ কথা কৈ থাকে ট্ৰাম্পে, কিন্তু ইৰাণৰ শক্তি দেখি এতিয়া চিন্তাত পৰিছে ট্ৰাম্প। আৰু বৰ্তমান এনেকৈ সাজু হৈছে ইৰাণ। যদি কোনোৱে আক্ৰমণ কৰে ইৰাণক তেন্তে ইৰাণৰ প্ৰত্যুত্তৰ দিব, এই কথা স্পষ্ট কৰিছিলে ইৰাণে। আৰু বৰ্তমান এনেকৈ ষ্ট্ৰেইট অফ হৰমুজত যুদ্ধংদেহী ৰূপত দেখিবলৈ পোৱা গৈছে ইৰাণক। আৰু ইয়াৰ পিছতে চিন্তাত পৰিছে ট্ৰাম্প, বিশেষকৈ মধ্যপ্ৰাচ্যত যুদ্ধৰ দমনও দেখিবলৈ পোৱা গৈছে। যুদ্ধংদেহী ৰূপত সকলো সাজু হৈছে। আৰু যদি ইৰাণে এনেকৈ নিজৰ প্ৰস্তুতি চলায় তেন্তে নিশ্চয়কৈ চিন্তাত পৰিব বিশ্বৰ বিভিন্ন দেশ। সমান্তৰালকৈ ইৰাণ চিন্তাত, আমেৰিকা চিন্তাত পৰিব, কিয়নো আমেৰিকাই বাৰে বাৰে কৈ থাকে তেহৰাণত আক্ৰমণ কৰিম। যি প্ৰতিবাদ হৈছিলে তেহৰাণত আয়াতুল্লাহ আলী খামেনিৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছিলে তাত আমেৰিকা অন্তৰ্ভুক্ত হৈছিলে। আমেৰিকাই কৈছিলে যে প্ৰতিবাদকাৰীৰ ওপৰত ইৰাণে কোনো আক্ৰমণ নকৰিব, হত্যা নকৰিব। যদি এনেকুৱা কৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আমেৰিকাই সকিয়নি দিছিল ইৰাণক, কিন্তু ইৰাণে কেৰেপ নকৰে আমেৰিকাৰ ৰঙা চকুলৈ বা ট্ৰাম্পৰ ৰঙা চকুলৈ। আৰু ইৰাণে কৈছিল যদি আমাক কোনোবাই আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যুত্তৰ দিম, ভয়ংকৰ যুদ্ধ হ'ব। তেহৰাণত যদি কোনোবাই আক্ৰমণ কৰে তেন্তে ভয়ংকৰ যুদ্ধ হ'ব। আৰু তাৰ পিছতেই পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছিল মধ্যপ্ৰাচ্য। আৰু আমেৰিকাই আব্ৰাহাম লিংকন পঠাই আছে মধ্যপ্ৰাচ্যলৈ। আৰু তাৰ মাজতেই এই যুদ্ধংদেহী ৰূপ দেখিবলৈ পোৱা গৈছে ইৰাণৰ। দুয়োখন দেশৰ মাজত, ইৰাণ আৰু আমেৰিকাৰ মাজত পাৰমাণৱিক আলোচনা হোৱাৰ কথা আছিল, কিন্তু তাৰ এদিন পূৰ্বেই এই দৃশ্য দেখিবলৈ পোৱা গৈছে। সাজু কৰিছে ইৰাণে নিজৰ সামৰিক শক্তি। নৌসেনাই স্পষ্ট ৰূপত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। আৰু এই মহাশক্তি দেখি চিন্তাত পৰিছে ট্ৰাম্প, চিন্তাত পৰিছে আমেৰিকা। বিশেষকৈ আমেৰিকাই মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে সেইসমূহক লক্ষ্য কৰি থাকে, কিন্তু বৰ্তমান সময়ত ইৰাণৰ এই স্থিতি দেখি হাহাকাৰ লাগিছে ট্ৰাম্পৰ। ট্ৰাম্পে ভাবিছিল যে ইৰাণে কোনোৱে নকৰে, প্ৰত্যুত্তৰ নিদিয়ে, কিন্তু ইৰাণৰ এই স্থিতি দেখি চিন্তাত পৰিছে ট্ৰাম্পে। মহাশক্তি প্ৰদৰ্শন কৰিছে ইৰাণে। আমেৰিকাৰ আলোচনাৰ পূৰ্বেই হৰমুজ ষ্ট্ৰেইটত ইৰাণৰ সামৰিক প্ৰদৰ্শন যুদ্ধংদেহী ৰূপত দেখিবলৈ পোৱা গৈছে। কেইবাখনো যুদ্ধ জাহাজ। আৰু ইৰাণে স্পষ্ট কৰিছে যদি আমাক কোনোবাই আক্ৰমণ কৰে তেন্তে সাজু হৈ আছে ইৰাণ। আৰু ইৰাণৰ এই স্থিতিত লৈ চিন্তাত পৰিছে ট্ৰাম্প। হাহাকাৰ লাগিছে বিশ্বত, বিশেষকৈ মধ্যপ্ৰাচ্যত পুনৰ উকমুকনি হৈছে যুদ্ধৰ।